গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে সকিয়নি প্ৰদান কৰিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে যদি আমাৰ চৰকাৰ হয় তেনেহ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক যদিহে বাক সেনাৰ চৰকাৰ হয় তেনেহ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব আৰু সকলোৰে দিন আহে আমাৰ য'ত দিন আহিলে আমি উচিত প্ৰত্যুত্তৰ দিম বুলি সাম্প্ৰদায়িক মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত আৰু বিতৰ্কিত মন্তব্য কৰিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে আৰু ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্যৰ পাছতে সাম্প্ৰদায়িক মন্তব্যৰ পিছত ৰাজ্যৰ সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি সবিচাৰ জনাইছোঁ মুহূৰ্তত ব্ৰেকিং মুহূৰ্তত জনাইছোঁ মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ টাৰ্গেট মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ আমাৰ চৰকাৰ গঠন হ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে যদিহে আমাৰ চৰকাৰ হয় তেনেহ'লে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীক বাক সেনাৰ চৰকাৰ হ'লে হেনো প্ৰত্যুত্তৰ দিব ইউনুছ তামুলীয়ে সূৰ্য অস্ত যোৱাৰ পিছত পুনৰ উদয় হয় আৰু আমাৰো দিন আহিব তেতিয়াহ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বাক সেনাৰো এদিন ভাল দিন আহিব আৰু সেইবুলি মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিছে আৰু সাম্প্ৰদায়িক মন্তব্যৰ পিছতে বিতৰ্কিত মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এনে উচতনিমূলক হিংসা বিয়পোৱা মন্তব্যক তীব্ৰ গৰিহণা দিছে ৰাজ্যৰ সচেতন মহলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে যে যদিহে মিয়াৰ চৰকাৰ হয় তেনেহ'লে ইউনুছ তামুলীয়ে হুংকাৰ প্ৰদান কৰিছে যে তেনেহ'লে বুলডোজাৰেৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি মিয়াৰ ৰক্ষকৰ আস্ফালন মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে বিতৰ্কিত মন্তব্য কৰিছে সাম্প্ৰদায়িক মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য কৰিছে এইগৰাকী মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে যদিহে আমাৰ চৰকাৰ হয় মানে মিয়াৰ যদি চৰকাৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যুত্তৰ দিব মুখ্যমন্ত্ৰীগৰাকীক হুংকাৰ প্ৰদান কৰিছে সকিয়নি প্ৰদান কৰিছে যে যদি আমাৰ চৰকাৰ হয় অৰ্থাৎ মিয়াৰ যদি চৰকাৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰীক বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰিব আৰু এই উচতনিমূলক মন্তব্য নিৰ্বাচনৰ প্ৰাক্ষণতে উচতনিমূলক মন্তব্য এই বিতৰ্কিত মন্তব্য এই সাম্প্ৰদায়িক মন্তব্যৰ পিছতে ৰাজ্যৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া এইগৰাকী মিয়াৰ ৰক্ষক বাক সেনাৰ যে চান্দাজীৱী বাক সেনাৰ যিগৰাকী মুৰব্বী মিয়াৰ ৰক্ষক ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্যক ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে বাক সেনাৰো ভাল দিন আহিব বুলি তেওঁ মুখ্যমন্ত্ৰী সকিয়নি প্ৰদান কৰিছিলে বাক সেনাৰ মুৰব্বী অৰ্থাৎ মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে মন্তব্য কৰিছিলে যে আমাৰো ভাল দিন আহিব বাক সেনাৰো ভাল দিন আহিব যদিহে আমাৰ চৰকাৰ হয় তেনেহ'লে কিন্তু মুখ্যমন্ত্ৰীগৰাকীক সকিয়নি প্ৰদান কৰিছিল প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলডোজাৰেৰে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ টাৰ্গেট কৰি লৈছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে আমাৰ চৰকাৰ গঠন হ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ইউনুছ তামুলীৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ সচেতন মহলে এইগৰাকী মিয়াৰ ৰক্ষকৰ যি মন্তব্য মুখ্যমন্ত্ৰীক যি সকিয়নি প্ৰদান কৰিছে যি হুংকাৰ প্ৰদান কৰিছে ধিক্কাৰ জনাইছে এগৰাকী বাক সেনাৰ নামত চান্দাজীৱী সংগঠন খুলি মিয়াৰ ৰক্ষক এগৰাকী ইউনুছ তামুলীয়ে দীৰ্ঘদিনৰ পৰা কাম কৰি আছে ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ সৃষ্টি কৰিছে এতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণৰ উচতনিমূলক হিংসা বিয়পোৱা যি কাৰ্য কৰিছে যি মন্তব্য কৰিছে সেই মন্তব্যক ৰাজ্যৰ কিন্তু সচেতন মহলে তীব্ৰ গৰিহণা প্ৰদান কৰিছে তীব্ৰ গৰিহণা দিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে বিতৰ্কিতমূলক মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত বিতৰ্কিতমূলক সাম্প্ৰদায়িক মন্তব্য কৰিছে যে যদি আমাৰ চৰকাৰ হয় অৰ্থাৎ তেওঁ মিয়াৰ কথা কৈছে যদিহে মিয়াৰ চৰকাৰ হয় তেনেহ'লে কিন্তু ৰক্ষা নাপাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদিহে মিয়াৰ চৰকাৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ প্ৰদান কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে মিয়াৰ চৰকাৰ হ'লে বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰিব তেওঁ মুখ্যমন্ত্ৰীক বুলডোজাৰেৰে প্ৰত্যুত্তৰ প্ৰদান কৰিম বুলি হুংকাৰ প্ৰদান কৰিছে সকিয়নি প্ৰদান কৰিছে বাক সেনাৰো ভাল দিন আহিব মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে মন্তব্য কৰিছে যে বাক সেনাৰো ভাল দিন আহিব সকলোৰে ভাল দিন আহে বাক সেনাৰ যেতিয়া ভাল দিন আহিব তেতিয়া সদায় দৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ টাৰ্গেট কৰি লৈছে এগৰাকী মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে
আমাৰ চৰকাৰ গঠন হলে অৰ্থাৎ মিয়াৰ চৰকাৰ গঠন হলে বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বাক সেনাৰ চৰকাৰ হলেই হেনো প্ৰত্যুত্তৰ দিব ইউনুছ তামুলীয়ে সূৰ্য অস্ত যোৱাৰ পিছত যেনেদৰে উদয় হয় তেনেদৰে তেওঁলোকৰ ভাল দিন আহিব অৰ্থাৎ মিয়াৰ ভাল দিন আহিব ৰাজ্যত মিয়াৰো শাসন হ'ব মিয়াৰ চৰকাৰ হ'ব আৰু তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ প্ৰদান কৰিব বুলডোজাৰ চলাব ইউনুছ তামুলীয়ে বুলডোজাৰে প্ৰত্যুত্তৰ প্ৰদান কৰিব ইউনুছ তামুলীয়ে মিয়াৰ চৰকাৰ হলে ইউনুছ তামুলীৰ বাক সেনাৰ যদি সমৰ্থনত চৰকাৰ হয় তেনেহলে ভৱিষ্যতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ প্ৰদান কৰিব বুলডোজাৰে প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে উচতনিমূলক মন্তব্য কৰিছে হিংসা বিয়পোৱা মন্তব্য কৰিছে আৰু এই সাম্প্ৰদায়িক মন্তব্যক ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইউনুছ তামুলীৰ মিয়া ৰক্ষক ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্যক ধিক্কাৰ জনাইছে ৰাজ্যৰ সচেতন মহলে পুনৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী মিয়া দালালে এগৰাকী সংগঠনৰ নামত দালাল ইউনুছ তামুলী আৰু মিয়াৰ নামত সংগঠন খুলি এগৰাকী বহিছে মিয়াৰ ৰক্ষক ইউনুছ তামুলীয়ে মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি দিবলৈ তেওঁ সাহস পাইছে বাক সেনাৰ ভাল দিন আহিব আৰু তেতিয়া মুখ্যমন্ত্ৰীগৰাকীক সকিয়নি প্ৰদান কৰিছে যে তেতিয়া বুলডোজাৰে প্ৰত্যুত্তৰ প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৰ্থাৎ এগৰাকী অসমীয়া মুখ্যমন্ত্ৰী অসমৰ এগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অসমীয়া সন্তান আৰু অসমীয়া সন্তানগৰাকীক মিয়াৰ হৈ ওকালতি কৰা এইগৰাকী ইউনুছ তামুলীয়ে বাক সেনাৰ নামত চান্দাজীৱী সংগঠন খুলি মিয়াৰ হৈ ওকালতি কৰি অহা সাম্প্ৰদায়িক মন্তব্য সময়ে সময়ে সাম্প্ৰদায়িক মন্তব্য কৰি অহা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা শিৱসাগৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিয়াৰ হৈ ওকালতি কৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা বিতৰ্কিতমূলক মন্তব্য কৰি থকা আৰু সহজ জনপ্ৰিয়তা বিচৰা এগৰাকী ইউনুছ তামুলীয়ে মুখ্যমন্ত্ৰীক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিছে অৰ্থাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী অসমীয়াৰ সন্তান অসমৰ জনসাধাৰণে তেওঁক নিৰ্বাচিত কৰিছে তেওঁক ৰজা হিচাপে মুখ্যমন্ত্ৰী হিচাপে তেওঁক শাসনভাৰ মানুহৰ অভিশাপলৈ ভয় খাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহৰ অভিশাপ লাগিব যেনেকৈ এই ঈদৰ আগে আগে যিখিনি মানুহ উচ্ছেদ কৰিলে যিখিনি মানুহ উচ্ছেদ কৰিলে আৰু টাৰ্গেট কৰি যেনেকৈ মুছলমানক আপুনি উচ্ছেদ কৰি আছে অভিশাপ লাগিব অভিশাপ নাপায় মুছলমানো মানুহ হয় জীয়াই থকাৰ অধিকাৰ আছে সম্পূৰ্ণ সাংবিধানিক অধিকাৰ আছে জীয়াই থাকিবলৈ দিয়ক গতিকে আপুনি যিটো পন্থা অৱলম্বন কৰি গৈ আছে এই পন্থাটো কিন্তু গ্ৰহণযোগ্য নহয় কথাটো গম পাইছে আপুনি যিটো পন্থা অৱলম্বন কৰিছে এই পন্থাটো অৱলম্বন কৰাটো বন্ধ কৰি দিয়ক এটা কথা শুনক দিন চবৰে একে নাযায় আজি দিন আপোনাৰ ভাল কিন্তু মনত ৰাখিব অহাকালি মোৰ ভাল হোৱাটো হ'বই যিমান ডাঙৰ বেলি হওক যিমান প্ৰখৰ ৰ'দ হওক সন্ধিয়া হ'বই হ'ব আৰু সেইদিনাখন আমিও চাম যিদিনা আমাৰ চৰকাৰ আমি গঠন কৰিম আমিও চাম ক'ৰ পানী ক'লৈ যায় সেইদিনাখন বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব যিমান ডাঙৰ শাসন ৰজা হওক যিমান ডাঙৰ শাসক হওক ধ্বংস হ'ব এদিন নিশ্চিত আৰু সেইদিনাখন বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব বুজিলে আমি চাই আছোঁ আমি সময়ৰ অপেক্ষাত মানুহৰ অভিশাপলৈ ভয় খাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহৰ অভিশাপ লাগিব যেনেকৈ এই ঈদৰ আগে আগে যিখিনি মানুহ উচ্ছেদ কৰিলে আৰু টাৰ্গেট কৰি যেনেকৈ মুছলমানক আপুনি উচ্ছেদ কৰি আছে অভিশাপ লাগিব অভিশাপ নাপায় মুছলমানো মানুহ হয় জীয়াই থকাৰ অধিকাৰ আছে সম্পূৰ্ণ সাংবিধানিক অধিকাৰ আছে জীয়াই থাকিবলৈ দিয়ক গতিকে আপুনি যিটো পন্থা অৱলম্বন কৰি গৈ আছে এই পন্থাটো কিন্তু গ্ৰহণযোগ্য নহয় কথাটো গম পাইছে আপুনি যিটো পন্থা অৱলম্বন কৰিছে এই পন্থাটো অৱলম্বন কৰাটো বন্ধ কৰি দিয়ক এটা কথা শুনক দিন চবৰে একে নাযায় আজি দিন আপোনাৰ ভাল
কিন্তু মনত ৰাখিব, অহাকালি মোৰ ভাল হোৱাটো হ'বই। যিমান ডাঙৰ বেলি হওক, যিমান প্ৰখৰ ৰ'দ হওক, সন্ধিয়া হ'বই হ'ব। আৰু সেইদিনাখন আমিও চাম, যিদিনা আমাৰ চৰকাৰ আমি গঠন কৰিম, আমিও চাম ক'ৰ পানী ক'লৈ যায়। সেইদিনাখন বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব। বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব। যিমান ডাঙৰ শাসন ৰজা হওক, যিমান ডাঙৰ শাসক হওক, ধ্বংস হ'ব এদিন নিশ্চিত। আৰু সেইদিনাখন বুলডোজাৰে প্ৰত্যুত্তৰ দিয়া হ'ব। বুজিলে? আমি চাই আছো, আমি সময়ৰ অপেক্ষাত। মানুহৰ অভিশাপলৈ ভয় খাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মানুহৰ অভিশাপ লাগিব। যেনেকৈ এই ঈদৰ আগে আগে যিখিনি মানুহ উচ্ছেদ কৰিলে, আৰু টাৰ্গেট কৰি যেনেকৈ মুছলমানক আপুনি উচ্ছেদ কৰি আছে, অভিশাপ লাগিব, অভিশাপ নাপায়। মুছলমানো মানুহ হয়, জীয়াই থকাৰ অধিকাৰ আছে, সম্পূৰ্ণ সাংবিধানিক অধিকাৰ আছে, জীয়াই থাকিবলৈ দিয়ক। গতিকে আপুনি যিটো পন্থা অৱলম্বন কৰি গৈ আছে, এই পন্থাটো কিন্তু গ্ৰহণযোগ্য নহয়। কথাটো গম পাইছে? আপুনি যিটো পন্থা অৱলম্বন কৰিছে, এই পন্থাটো অৱলম্বন কৰাটো